যোৰহাটৰ পশ্চিমে থকা মৌবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আছো আৰু এই বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত কেৱল মাথো এতিয়া হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে চাৰিওফালে। মই পৰিৱেশ দেখুৱাম আৰু এই মুহূৰ্তত এৰালতলি পথাৰৰ এই বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ যি ঠাইত আছো এয়া হৈছে ৰান্ধনীশাল আৰু মই দৃশ্য দেখুৱাম সতীৰ্থ পাৰ্থৰ জৰিয়তে। পিছফালে দেখিব এয়া কুইণ্টল কুইণ্টল হিচাপত খৰি, যিহেতু 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰীত 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ'ব। গতিকে যৎ পূৰ্ণাস্তি চেষ্টাৰে যোৰহাট জিলা সমিতিৰ ফালৰ পৰা তেওঁলোকে ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈ পৰিছে আৰু যিমান পাৰে তেওঁলোকৰ কষ্ট ত্যাগ ইয়াত দিবলৈ, ইয়াত শ্ৰমদান কৰিবলৈ তেওঁলোকে প্ৰয়াস কৰিছে। মই চাৰিওফালৰ পৰিৱেশটো পাৰ্থৰ জৰিয়তে দেখুৱাবলৈ মই চেষ্টা কৰিম। মই প্ৰথমতে ভঁৰাল ঘৰটো এবাৰ দেখুৱাবলৈ সতীৰ্থ পাৰ্থৰ কেমেৰাত যদি বন্দী হয় দেখুৱাব যে ইয়াতেই দৈনিক 15 পৰা 20 লক্ষ ভকতক খুৱাবলৈ বিভিন্ন সামগ্ৰী, শাক পাচলি, চাউল, দাইল সকলো সামগ্ৰী ইয়াত মজুত থাকিব। আৰু তাৰ পৰা পাৰ্থই যদি কেমেৰাটো ইয়ালৈ ঘূৰাই আনে তেনেহ'লে দেখিব যে 200তকৈও অধিক চৌকা ইয়াত খন্দা হৈছে, যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশন বা অন্যান্য যিসমূহ অনুষ্ঠান তেওঁলোকৰ সকলো ৰন্ধন প্ৰকৰণৰ ব্যৱস্থা জুইতেই কৰা হয়। গতিকে ইয়াত চৌকা স্থাপন কৰা হৈছে। চৌকাসমূহ ইতিমধ্যে কেঁচা হৈ আছে। পাৰ্থই দেখুৱাব এনেকে 1, 2, 3, 4কৈ ইয়াত প্ৰায় 200 চৌকা ইয়াত খনন কৰা হৈছে। আৰু তাৰ সমান্তৰালভাৱে যদি আপুনি আনটো দিশত চাই মোৰ কেমেৰাৰ জৰিয়তে, পাৰ্থৰ কেমেৰাটোৰ জৰিয়তে, আৰু তাত দেখিব 25ৰ পৰা 30,000 ভকতে একেলগতে বহি ইয়াত এনেধৰণে অন্ন গ্ৰহণ কৰিব পাৰিব। সেই ব্যৱস্থাও খুব সুশৃংখলিতভাৱে ইয়াত কৰা হৈছে। মই প্ৰতিজন ইয়াত ভকত বৈষ্ণৱক বেলেগ বেলেগ দায়িত্বত ভাগ কৰি দিয়া হৈছে। গতিকে আপোনাৰ দায়িত্ব ৰান্ধনীশালত নেকি? কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই 94 সংখ্যক এই বাৰ্ষিক অধিৱেশন এই বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এৰালতলি পথাৰত অনুষ্ঠিত হ'ব 6 তাৰিখৰ পৰা 9 তাৰিখলৈ। আমাক আদৰণি সমিতিয়ে এই ভোজনালয় ৰন্ধনশালা নিৰ্মাণৰ সভাপতি দায়িত্ব দিলে উপসমিতি। আমি সেই অনুপাতে ইতিমধ্যে 200টা চৌকা আমি সম্পূৰ্ণ কৰিছোঁ ৰন্ধনৰ কাৰণে, আৰু তাৰ কাৰণে আমাৰ 300জন ৰন্ধন কৰ্মী আৰু 200জন সহায়ক লাগিব। মুঠ 500জন আমাৰ ৰন্ধন কৰ্মত জড়িত মানুহ লাগিব, দৈনিক লাগিব। আৰু ইফালে আমাৰ 15,000 পৰা 20,000 ভকতে একেলগে সিদ্ধ গ্ৰহণ কৰিবৰ কাৰণে সেই ভোজনালয় আপোনালোকে দেখিছে, তাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি আমাৰ শেষ হৈছে। দৈনিক আমাৰ 1.5 লাখৰ পৰা 2 লাখ ভকতে খাব। 1.5 লাখৰ পৰা 2 লাখ ভকতে খাব পাৰিব। আৰু সেই অনুপাতে চাউল দাইলৰ কথা যদি কওঁ কিমান প্ৰয়োজন হয় কুইণ্টল হিচাপতে? ৰন্ধনৰ সেই খাদ্য সমিতি আছে, তেখেতসকলে সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। সেই অনুপাতে কেৰাহী থাকিব একেলগে 200 কেৰাহী ইয়াত 200 কেৰাহী একদম কণ্টিনিউ থাকিবই। 4টা দিন কণ্টিনিউ ইয়াত 200 কেৰাহী চোলা জ্বলিয়ে থাকিব, দিন ৰাত সমকাৰ হ'ব। শুভেচ্ছা জনাইছো, শুভকামনা জনাইছো। আপোনালোকৰ এই জনপ্ৰিয় সেই চেনেলৰ যোগেদি আমি সমস্ত অসমবাসীলৈ সেৱা ধৰিছো, যাতে তাৰ সমস্তক আমি সেৱা কৰিবলৈ পাওঁ। কৃষ্ণ। দৈনিক 15 পৰা 20 লাখ ভকতৰ মণিকাঞ্চন সংযোগ ঘটিব এই এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত। পৰমানন্দ বৰা আছে, প্ৰচাৰ সমিতিৰ দায়িত্বত আছে, সম্পাদকৰ দায়িত্বত আছে। গতিকে লগতে সংবাদ মাধ্যমৰ লোকো এই গোটেই কথাবোৰ অকণমান ৰাইজৰ জ্ঞাতাৰ্থে জনাব লাগে। কৃষ্ণ জয়গুৰু শংকৰ ইতিমধ্যে প্ৰায় অধিৱেশনস্থলীৰ 70% কামেই শেষ হৈছে। কোনোবা এটা বিভাগত দেখা পোৱা গৈছে যে প্ৰায় 80% কাম শেষ হৈছে। আৰু আপুনি য'ত আছে এতিয়া অধিৱেশন বুলি ক'লে আটাইতকৈ আকৰ্ষণ হয় ভোজনালয়টো, কাৰণ একে বহাতে 10ৰ পৰা 15,000 ভকত বৈষ্ণৱে সিদ্ধ গ্ৰহণ কৰিব পাৰে একে বহাতে। ঠিক তেনেকৈ যি ভোজনালয় চাবলৈ বহুত বৈষ্ণৱ আহে, কাৰণ ইয়াত দেখা পোৱা গৈছে 200 চৌকা ইতিমধ্যে খান্দি সাজু কৰি তোলা হৈছে। তাত 200 ৰন্ধনীয়ে একেলগে কাম কৰিব, 300 সহায়ক থাকিব, ঠিক 500মান মানুহে ৰন্ধন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ থাকিব। ঠিক তেনেধৰণে যি মূল মণ্ডপ সাজু কৰা হৈছে তাত প্ৰায় 10,000 লোকে একেলগে বহি যি আধ্যাত্মিক চিন্তা চৰ্চাত তেওঁলোকে ভাষণ শুনিব পাৰিব। ঠিক আমাৰ শিবিৰ ইতিমধ্যে নিৰ্মাণ কাৰ্য প্ৰায় 95% শেষ হৈছে। 200টা শিবিৰ ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ পৰিছে। 200টা শিবিৰত আপোনাৰ এটা শিবিৰ প্ৰায় 500 মিটাৰ দৈৰ্ঘ্য। সেই 200টা শিবিৰত বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভকত বৈষ্ণৱ আহিব তেওঁলোকে যাতে ধুনীয়াকৈ নিশাটো যাপন কৰিব পাৰে, থাকিব পাৰে, তাৰ কাৰণে সুন্দৰ ব্যৱস্থা কৰা হৈছে। আৰু এক কথাত ক'বলৈ গ'লে যোৰহাটৰ যি মৌবন্ধা এৰালতলি পথাৰত যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত যিখন অধিৱেশন এইবাৰ হ'ব 94 সংখ্যক, এই অধিৱেশনখন সৰ্বাগ্ৰ সুন্দৰ অধিৱেশন কৰাৰ ক্ষেত্ৰত কোনো কাৰণতে ভকত বৈষ্ণৱসকলে দিনে নিশাই সেইভাৱে কষ্ট কৰিছে, যাতে কোনো কাৰণতে এখন উঠি থাকি নাযায়, ইয়াকে চেষ্টা অব্যাহত ৰাখিছে। নিশ্চয় শুভকামনা জনাইছো। পাৰ্থ অকণমান চাৰিওফালৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছো।
জনাইছো মূল যি মণ্ডপ তাতো হাজাৰ হাজাৰ ভক্ত সমাগম ঘটিব একেলগে আধ্যাত্মিক চিন্তা চেতনাত তেওঁলোক বুৰ যাব তাৰ সমান্তৰালভাৱে নামঘৰ স্থাপন কৰা হৈছে ইতিমধ্যে সেই দৃশ্যাংশ আমি আমাৰ দৰ্শকক দেখুৱাইছো নামঘৰত এতিয়াৰ পৰাই তেওঁলোকে আধ্যাত্মিক চিন্তাৰ চেতনাৰে সমৃদ্ধ হৈ সকলো ভকত বৈষ্ণৱ ইয়াত গোট খাইছে আৰু সমানে শ্ৰমদান কৰিছে উত্তৰ পূবৰ এটা বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ বছৰত যিহেতু ভৰি দিছে গতিকে ৯৪ বছৰীয়া বাৰ্ষিক অধিৱেশন যোৰহাটৰ এই মৌবন্ধাৰ এৰালতলি পথাৰত অনুষ্ঠিত হ'ব সংবাদ মাধ্যমৰ লোক হিচাপে আমাৰো যথেষ্ট দায়িত্ব আৰু কৰণীয় আছে গতিকে আমি প্ৰতি মুহূৰ্তৰ খবৰ আমাৰ দৰ্শকসকলক দি যাবলৈ চেষ্টা কৰিম আৰু এই উত্তৰ পূবৰ বৃহৎ সংগঠনটোৰ যিসমূহ আধ্যাত্মিক চিন্তা চেতনা সেইসমূহো আমি সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ মাজত বিলাই যোৱাৰ প্ৰয়াস কৰিম